সুন্দৰকৈ নাচিবলৈ ক'ত শিকিছিলি গোলাপী? মেটিয়ে স্বৰ্গদেউ ঈশ্বৰৰ কাৰেঙৰ তলত মাধৱ বৰুৱা উজাৰ তলত নাচিবলৈ শিকিছিলো। আগৰ দুজনাও স্বৰ্গদেউৰ ৰাজকাৰেঙত মই বেটিয়ে নাচিছিলো। নাচনৰ প্ৰতি লহৰত কি যে মোহনীয় আবেগ আছে। তোৰ এই কেতেকী সজীয়া দেহত অপূৰ্ব লয় লাখত নুপুৰাৰ ৰুঞ্জুন শব্দত দেৱতাৰো মোহভংগ হ'ব। গোলাপী নাচনীক যাবলৈ কওক স্বৰ্গদেউ। এইদৰে নাচনীৰ নাচোন চাই থাকিলে কিন্তু ৰাজ্য নচলে স্বৰ্গদেউ। অসমৰ ৰজা হিচাপে কিন্তু আপুনি এইষাৰ কথা জানিব লাগিছিল। ডাঙৰীয়াই যেতিয়াই তেতিয়াই মোৰ ভুলকে দেখি থাকে। কেতিয়াবা নাচনীৰ নাচোন চাই মই মনটো ভাল লগাওঁ। সেই বুলি জানো ৰাজ্যখনৰ প্ৰতি অৱহেলা কৰো? যেতিয়াই তেতিয়াই কেতিয়াবা নহয় স্বৰ্গদেউ। আপুনি যেতিয়াই তেতিয়াই নাচনীৰ নাচ চাই মচগুল হৈ থাকে। ইফালে ৰাজ্যখনত কি ঘটিছে তাৰ প্ৰতি আপোনাৰ অলপো কাণ হাৰ নাই। মই ফালে এইবোৰ সমলি ভাল পোৱা নাই স্বৰ্গদেউ। ৰাজ্যখনৰ বা বাতৰি লবলৈ ৰাজমন্ত্ৰীকে ধৰি সকলোবোৰ ডাঙৰীয়া বৰুৱা ফুকন ভৰি আছে। ৰাজ্যখনৰ ঐক্য শান্তি সম্প্ৰীতি পৰিচালনা কৰাটো কেৱল ৰজাৰহে দায়িত্ব। আপুনি ৰাজ বিষয়াসকলৰ দায়িত্ব আৰু কৰ্তব্য নাই বুলি আপুনি কব খোজেনে? স্বৰ্গদেউ, আপুনি যেতিয়াই তেতিয়াই খং কৰি লালুকৰ মন্ত্ৰত বাৰু কিয় দুখ দিয়ে স্বৰ্গদেউ? সঁচা কথা কবলৈ মোৰ বাহিৰে এই ৰাজ্যত আপোনাৰ হিত চিন্তা কৰা মানুহ কোনোৱেই নাই। এইটো অতি দিনৰ পোহৰৰ দৰে উজ্জ্বল। কি কৈছে? আপোনাৰ বাদে প্ৰত্যেকজন তেনে মোৰ শত্ৰু, আৰু সেই শত্ৰুহঁতকেই ৰাজ্যখনৰ বিষয়া হিচাপে দায়িত্ব দিয়াৰ উদ্দেশ্য কি ডাঙৰীয়া? উদ্দেশ্য উদ্দেশ্য আছে স্বৰ্গদেউ। ইয়াতে মোৰ এক গভীৰ উদ্দেশ্য আছে। এই কথা অৱশ্যে আপুনি বুজিব নোৱাৰিব স্বৰ্গদেউ। মোক লৈ আপোনাৰ এক গোপন উদ্দেশ্য থাকিব পাৰে স্বৰ্গদেউ। আপুনি অসমৰ ৰজা, কিন্তু ৰাজমন্ত্ৰীয়ে আপোনাৰ অজ্ঞাতে বহু কাম কৰিব পাৰে। সেই কথা কিন্তু একেবাৰে জোনৰ পোহৰৰ দৰে উজ্জ্বল আৰু পৰিষ্কাৰ স্বৰ্গদেউ। মোৰ অসীম চেষ্টাৰ ফলত আপুনি অসমৰ ৰজা হৈছে, কিন্তু মই দেখিছো দিনক দিনে আপুনি মোৰ নীতি পৰামৰ্শবোৰ নমনা হৈ আহিছে।
ই এটি সহজ আৰু সৰল স্বৰ্গদেউ। এই লালুক খোলাৰ অবিহনে আপুনি অসমৰ ৰাজসিংহাসনত হোৱাৰ যোগ্য নহওঁ। কিন্তু শুনক ডাঙৰীয়া, মই অসমৰ স্বৰ্গদেউ হিচাপে কোনো এজন ক্ষমতা সম্পন্ন লোকৰ অনুগ্ৰহৰ প্ৰাৰ্থী হৈ থাকিব নোৱাৰিম। এই কথাও পৰিষ্কাৰ ডাঙৰীয়া। অনুগ্ৰহৰ প্ৰাৰ্থী হ'ব নোৱাৰিব, কিন্তু আপুনি স্বীকাৰ কৰিবই লাগিব স্বৰ্গদেউ। মই মৰম কৰি আপোনাক অসমৰ ৰজা পাতিছো। মোৰ ইচ্ছাৰ বিৰুদ্ধে গলে কিন্তু মোৰ ইচ্ছাৰ বিৰুদ্ধে গলে কোনোদিন আপোনাৰ মংগল নহব স্বৰ্গদেউ। নাই নাই, সেইটো কোনোদিন হ'ব নোৱাৰিব। অসমৰ ৰজাই সেই কোনো এজন লোকৰ দাসত্ব মানি চলা নাছিল, আৰু ময়ো নচলো। মোৰ ইচ্ছাৰ বিৰুদ্ধে গলে আপোনাৰো মংগল নহব ডাঙৰীয়া। আপুনি এই কথা ভালদৰে জনা উচিত। স্বৰ্গদেউ, আপুনি একেবাৰে লৰামতীয়া মানুহ। যেতিয়াই তেতিয়াই যিহকে তিহকে কয় এই লালুকৰ অন্তৰত বাৰু কিয় দিয়ক দিয়ে স্বৰ্গদেউ? মইও কিন্তু বৰ কেঁচা বিধৰ মানুহ স্বৰ্গদেউ। এবাৰ মাথো ভাবি চাও, মোৰ কন্যাক মই আপোনালৈ বিয়া দিছো, পুত্ৰৰূপে মই আপোনাক অসমৰ পাতিছো। ইচ্ছা কৰা হলে কিন্তু এই ৰাজসিংহাসন মই গদাপানীকো দিব পাৰিলো। কিন্তু নীতিমতে গদাপানীহে সিংহাসনৰ উত্তৰাধিকাৰী আছিল স্বৰ্গদেউ। এবাৰো আপুনি এই কথা ভাবি চোৱা নাই স্বৰ্গদেউ? মোৰ বুদ্ধি পৰামৰ্শবোৰ কাৰ মংগলৰ বাবে? অতভুৰ ৰাজকুমাৰক মই জীয়াই জীয়াই হত্যা কৰালো, কতজনক মই অংগঘাত কৰালো। এই সকলোবোৰ আপোনাৰ কাৰণে নহয় জানো স্বৰ্গদেউ? সঁচাই যদি আপোনাৰ চিন্তা চৰ্চা মোৰ মংগলৰ বাবে হয়, তেন্তে মোৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী সেই গদাপানীক ধৰি হোৱা নাই ডাঙৰীয়া। আপুনিতো নাজানে স্বৰ্গদেউ, গদাপানীক ধৰি আনিবৰ বাবে ইতিমধ্যে মই বহু চাওদাঙক প্ৰেৰণ কৰিছো। অতি সোনকালে সিহঁতে গদাপানীক ধৰি আনি মোৰ হাতত অৰ্পণ কৰিব স্বৰ্গদেউ। আপুনি একেবাৰে নিশ্চিন্ত হৈ থাকক। আপুনি ভবা মতে ইমান সহজতে চাওদাং বৰুৱাই গদাপানীক ধৰি নিব নোৱাৰিব ডাঙৰীয়া। আপুনি মাথো চাই যাওক স্বৰ্গদেউ, গদাপানীক ধৰি আনি তাৰ মাংস মই টুকুৰা টুকুৰকৈ কাটি শিয়াল কুকুৰক যদি মই ভক্ষণ নকৰাও, এবাৰ এই বুঢ়াৰ কুপদৃষ্টি যাৰ ওপৰত পৰিছে সি আৰু কোনোদিন ৰক্ষা পোৱা নাই স্বৰ্গদেউ। আপোনাৰ ওপৰতে মোৰ সৰ্বভৰসা ডাঙৰীয়া। সেয়েহে কৈছো স্বৰ্গদেউ, মই যি কৰিছো আৰু যি কৰিবলৈ গৈ আছো সেই সকলোবোৰ আপোনাৰ মংগলৰ বাবেই। এই বুঢ়াৰ সকলো স্বাৰ্থ আপোনাতেই আৰম্ভ আৰু আপোনাতেই শেষ। পিছে মই এটি বিশেষ আলোচনাৰ বাবেহে ইয়ালৈ আহিছিলো স্বৰ্গদেউ। কি আলোচনাৰ বাবে আপুনি ইয়ালৈ আহিছিল? ইয়াত নহয় স্বৰ্গদেউ, এই গোপন কোঠাতে আলোচনা কৰাটো ভাল হ'ব। বলক ডাঙৰীয়া। বলক স্বৰ্গদেউ।
কথাবোৰ ইয়াৰ পৰা আৰলৈ শুনি আছে তাৰ পাছত এখন নাটক জমনিকা পৰিব আৰু আন এখন নাটকৰ আয়ো এই বাকলি আমিনো লিগিৰি সেই ওপৰ নাটকীয় কথা কেনেকৈ বুজি পাম ও কোনখন নাটকৰ জমনিকা পৰিব কোনখনৰ আৰম্ভণি হ'ব ভালদৰে ভাঙি পাতি কোৱাচোন কনককে নহয় হে আমিনো লিগিৰি সেই ওপৰ নাটকীয় কথা কেনেকৈ বুজি পাম কৈছোৱে দেখোন এনে ঐতিহাসিক ৰজাৰ শাসনত জীয়াই থকাতকৈ বিদ্ৰোহ কৰি মৰাটোৱে ভাল আমি হলো তিৰোতা মানুহ পুৰুষৰ দাম ও তাতে আকৌ ৰজাৰ ঘৰৰ লিগিৰি আমিনো কি বিদ্ৰোহ কৰিব পাৰিম কনকাই কিয় মন কৰিলে হ'ল এই দেশৰ বাবে জাতিৰ বাবে আমি বহুতো কাম কৰিব পাৰো কনকাই মই এতিয়া আহিলো যোৱা বাৰু সময় আমাক দায়িত্ব কি সকলোবোৰ বুজাই দিব দেউতা ঈশ্বৰ বেটিৰ সেৱাহে কনকৰ লগত তই কি আলোচনা কৰিছিলি মানে দেউতা ঈশ্বৰ মানে কৰি আছ লগুৰা লিগিৰি হৈ এই ৰাজ্যৰ কথা আলোচনা কৰিছিলি কনকে স্বৰ্গদেৱ কিবা বতৰা দিবলৈ আহিছিলে কনক কনৈ প্ৰাৰ্থী সজাই আচল কথাটো লুকাব বিচাৰিছ জাননে ইচ্ছা কৰি দেউতা ঈশ্বৰ আপুনি মোক কাটকি বা মাৰকে কনকে মোক ভাল পায় তই অভিনয় কৰিছ আচল কথাটো ক নহলে তোক মই হত্যা কৰিম মোক ক্ষমা কৰক দেউতা ঈশ্বৰ মই আচল কথাটো কম আচল কথাটো তই
ই আসল কথা আছে মোৰ আগত ভাঙি পাতি ক কনকে ৰাজমাওৰ লগত ভিতৰত আলোচনা কৰি থকা মই শুনিছিলো দেউতাৰ ঈশ্বৰ এই কথা পাতিছিলে ৰাজমাওৰ লগত বৰফুকনক সিফলীয়া কৰাৰ কথা এই কথা তই কেনেকৈ জানিলি ভিতৰত আলোচনা কৰোঁতে মই আৰলৈ শুনি আছিলো বেশ বেশ ৰাজমাৱে কনকৰ লগত বৰফুকনক সিফলীয়া কৰিবলৈ আলোচনা কৰিছিল সঁচা কিন্তু তোৰ আৰু কনকৰ লগত কি আলোচনা হৈছিল সিহঁতৰ গাৰখীয়া কেইজনক হাত কৰিবৰ বাবে মোক এই দায়িত্ব দিছিলে কিন্তু কেনেকৈ আৰু কেতিয়া আপুনি মোক যিহকেই নকৰক দেউতা ঈশ্বৰ সেই অশান্ত ৰাজ্যখনত শান্তি স্থাপনৰ সামান্য তিৰোতা হৈ সহ্য কৰিব পৰা নাই মোৰ প্ৰাণ এই দেশৰ বাবে মই উৎসৰ্গা কৰিম যেতিয়া সময়ে সুযোগ দিব সেইদিনা দেউতা ঈশ্বৰ বুজিলো অন্তৰা হন দেউতা ঈশ্বৰ তোকো মই এটা দায়িত্ব দিলো স্বৰ্গদেৱ আৰু বৰফুকনৰ মাজত কি আলোচনা হয় তাৰ বাতৰি তই মোক দিব লাগিব পাৰিবি পাৰিম পাৰিম দেউতা ঈশ্বৰ পিছে বেটিয়ে দেউতাক বা লগ পাম ক'ত সময়ত মই তোক লগ কৰিম কিন্তু এই বেটিয়ে আপোনাৰ আজ্ঞা পালন কৰিবলৈ প্ৰস্তুত শুনি সুখী হলো এই ৰাজ্যখনত দুখৰ দকলীয়া দাৱৰ আঁতৰি আকৌ ৰঙাবেলি উদয় হব নাংকি নাখামে আমাক চকু মেলি চাব সেইদিনা তোক মই এটা মৰমৰ উপহাৰ দিম ৰং বৈ বৈ কুন্তলা ৰং বৈ বৈ ৰজা আৰু বৰফুকনৰ মৃত্যুলৈ আৰু বৰ বেছি দিন ৰব নালাগে ৰাজ্যৰ চাৰিওফালে প্ৰজাৰ মনত বিদ্ৰোহ জাগি উঠিছে এইবাৰ বৰপাত্ৰ গোহাঁই ডাঙৰীয়াও বিদ্ৰোহী হৈ পৰিল বিদ্ৰোহৰ জুইকুৰা দপ দপকৈ জ্বলি উঠিবলৈ আৰু বৰ বেছি দিন ৰব নালাগে মই যিমান পাৰো প্ৰাণে প্ৰণে সহায় কৰিম কিন্তু বৰপাত্ৰ গোহাঁই ডাঙৰীয়াই কি কৈ গল যিদিনা অসমৰ আকাশত ৰঙাবেলি ওলাব সেইদিনা মোক এটি মৰমৰ পুৰস্কাৰ দিব সেইটোনো কি সোণৰ হাৰ নাই নাই নহয় মণিমুক্তা নাই নাই নহয় কাৰেঙৰ প্ৰধান লিগিৰি কৰা নাই নহয় তেন্তে সেইটোনো কি পুৰস্কাৰ পূৰ্ণিমাৰ জোন যেন ভৰ যৌৱনে ভৰা উন্মুক্ত আবেগ অনুভূতিৰে ভৰা বৰপাত্ৰ গোহাঁই ডাঙৰীয়াৰ মুখখনিলৈ যি যুৱতীয়ে এবাৰ চাইছে তাই জানো সহজে পাহৰিব পাৰিব মনৰ গোপন কাবাক্ষয়দি প্ৰৱেশ কৰি প্ৰেমত ব্যাকুল হোৱাটো স্বাভাৱিক কিন্তু মইতো কাৰেঙৰ লিগিৰি আমাৰ জীৱন যৌৱন হেঁপাহী বনৰীয়া ফুল তথাপি যৌৱনৰ উন্মুক্ত বাসনাই পৰাণক বিচাৰি ব্যাকুল হয় কিয় কিন্তু কিয় বৰপাত্ৰ গোহাঁই আজি মোৰ অন্তৰত অতৃপ্ত কামনাৰ বাসনাৰ জুইকুৰা জ্বলাই দি গল কিয় কিন্তু কিয়
বঙহৰদেউ বঙহৰদেউ আপুনি অবুজ নহব মোৰ কাটৰ মিনতি দলিয়াই নেপেলাব নাই কেতিয়াও নোৱাৰো মই এনে নিষ্কাম কৰিব মোৰ উপৰি পুৰুষৰ নামত মই কলংক সানিব নোৱাৰো তাতকৈ মোৰ মৃত্যুৱে সেৱক জয়া এই বিষয়লৈ আৰু তুমি মোক আমনি নকৰিবা জয়া আপুনি মোৰ মুখলৈ এবাৰ চাওক চাইছো বহুবাৰ চাইছো জয়া অকল তোমাৰ মুখলৈ নহয় অত্যাচাৰী দেৱেৰাৰ বৰুৱাৰ পৰা চলিকফা আৰু লালুকফুলাৰ ষড়যন্ত্ৰত প্ৰাণ দিয়া সেইসকল ৰাজকোঁৱৰ ৰাজবিষয়াৰ মই হিয়াৰ আৰ্তনাদ শুনিছো জয়া স্বামী হাৰাৰ পত্নী পিতৃহাৰাৰ মাতৃ শোকত ভাগি পৰা সুখ আৰু হিয়া বগা বিননি শুনিছো জয়া জয়া এই পৰীক্ষাচিক অন্যায় অবিচাৰজনক বিচাৰ কৰিব নালাগিব বঙহৰদেউ লাগিব নিশ্চয় লাগিব জয়া এই বিচাৰৰ মই প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিব বিচাৰো জয়া উত্তম হৈছে বঙহৰদেউ আপোনাৰ দৰে ৰাজকোঁৱৰে এনে অন্যায় অবিচাৰ বিনাশ কৰি ৰাজ্যলৈ ঐক্য শান্তি সম্প্ৰীতিৰে সোণৰ অসম ৰাজ্য স্বাধীনতা ৰক্ষা নকৰিলে কোনে কৰিব স্বৰ্গীয় পুলিন পুথাৰ অমৰ আত্মায়ো আপোনালৈ চাই আছে এই কথা নাপাহৰিব বঙহৰদেউ কিন্তু জয়া কোনো কিন্তু নাই আছে বঙহৰদেউ আহোম ৰাজবংশৰ ৰাজসিংহাসনৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী হিচাপে জীৱিত আছেগৈ আপুনিয়ে আপোনাকো আঁতৰ কৰিবৰ কাৰণে লালুকুলা আৰু চুলিকফাই ষড়যন্ত্ৰ কৰিছে এই কথা পৰিষ্কাৰ হৈ উঠিছে বঙহৰদেউ এদিন প্ৰতিহিংসাৰ বলিহালত আপুনি বন্দী হ'বগৈ লাগিব জয়া এই কথাও পৰিষ্কাৰ অন্য ৰাজকোঁৱৰ দৰে এই গদাপানীৰ ওপৰত সিহঁতৰ চৰিতাৰ্থ পূৰণ কৰিব নোৱাৰিব জয়া সেয়া আপোনাৰ ভুল সিদ্ধান্ত বঙহৰদেউ এবাৰ ভাবি চাইছেনে চাউলুং চুকাফাই প্ৰতিষ্ঠা কৰা মুংডুং চুংখামৰ সোণোৱালী শস্যৰ বাগিচাৰ আছেনে স্বাৰ্থান্ধ ৰাজ বিষয়া ক্ষমতাৰ বলত বিনা অপৰাধত এজনকৈ ৰাজকোঁৱৰক হত্যা কৰিলে ৰাজকোঁৱৰসকলক হত্যা কৰি জীৱিতসকলক অংগক্ষত কৰি ৰাজসিংহাসন অযোগ্য কৰিলে যিজন লাচিত বৰফুকনে দেশৰ বাবে জাতিৰ বাবে নিজৰ মোমায়েকক কাটি ঘৰ ৰাঙলি কৰিছিল সেইজন লাচিতৰ জ্যেষ্ঠ ভাতৃ লালুকুলা বৰফুকনে বিদেশীসকলক খাটি গুৱাহাটী খণ্ড এৰি দিলে দেৱ আৰু বৰুৱাই প্ৰতিষ্ঠা কৰা জাতিদ্ৰোহী যজ্ঞ পূৰ্ণ আহুতি দিবলৈ লৈছে নৰকী লালুকুলা বৰফুকনে বঙহৰ তেজেৰে অসমখন ৰাঙলি হল সোণৰ সপুৰা ফেটিগুমভাৱে বাহ ল'বলৈ ধৰিছে সেয়ে সদ্যহতে আপুনি আত্মগোপন কৰক বঙহৰদেউ অন্যায় অবিচাৰৰ বিচাৰ কৰিব লাগিব ৰং নাইকিয়া হোৱা গড় গাঁৱত ৰঙৰ উৎসৱ পাতিব লাগিব অসমৰ স্বাধীনতাৰ গভীৰ দায়িত্ব আপোনাৰ ওপৰত বঙহৰদেউ জয়া তুমি কোৱা প্ৰতিটো কথাই সত্য কিন্তু তুমি ভবাৰ দৰে নহয় পিতৃবৈ ভাতৃবৈ ওপৰত মই প্ৰতিশোধ ল'ম সিহঁতৰ তেজ লাগে জয়া মোক তেজ লাগে আপোনাৰ হাৰি শক্তিৰ দ্বাৰা ৰাজ শক্তিৰ লগত পৰীক্ষাৰ কৰা এইটো সময় নহয় বঙহৰদেউ কি কৈছা জয়া তুমি মোক কিমান দুৰ্বল বুলি ভাবিছা নেকি নাই ভবা মই কেতিয়াও তেনেদৰে ভাবিব নোৱাৰো জানো স্বামী মোৰ বাহুবলী নিৰ্ভীক আত্মসন্মানবোধ দুৰ্বাৰ শক্তি পুৰুষ তথাপিও
তথাপি কি জয়া? তথাপিতো সময়ৰ জটিল সমস্যা সমাধান কৰাৰ কীৰ্তিক কৌশল ৰচনা কৰাৰ প্ৰয়োজন হৈ উঠিছে মঙহৰদেউ। জয়া, তুমি কোৱা প্ৰতিটো কথাই সত্য। পিতৃৰ হত্যাৰ পাছতে লালুক খোলা আৰু চলিফাৰ হেংচকো মোৰ ওপৰত, কিন্তু ইমান সহজ নহয় ইহঁতে মোৰ ওপৰত প্ৰতিশোধ ল'ব। জয়া, তুমি ভয় নকৰিবা জয়া। নহয় মঙহৰদেউ, সেইটো নহয়। জয়া, আপুনি নিজক বচাবলৈ হলে প্ৰস্তুত কৰা যত্ন বাহুবলী ভীম, ধনুষৰ মহাবীৰ অৰ্জুন পঞ্চ পাণ্ডৱ এবাৰ নহয় দুবাৰকৈ কুৰুকুল ধ্বংস কৰিছিল। পাণ্ডৱটো কাৰ পুৰুষ হোৱা নাছিল? কওক মঙহৰদেউ, আপুনি আত্মগোপন কৰিবনে? জয়া, মঙহৰদেউ, অৱশ্য তুমি কোৱা কথাবোৰ সত্য, কিন্তু মই চলিফা ভয়ত পলয় আখ্যা ল'বলৈ টান পাইছো জয়া। আত্মগোপন কৰাৰ পথটো আপুনি ভুলকৈ ভাবিছে। সত্য অত্যন্ত কঠিন। সত্য সুন্দৰক লাভ কৰিবলৈ মানুহে ত্যাগ কৰিব লাগে। সেয়ে কৈছো, সংঘাতে মানৱ জীৱনৰ পৰিৱৰ্তন আনে। আপুনি বিচলিত নহব মঙহৰদেউ। জয়া, এই ৰাজতহী গদাপানীৰ বাবে ৰাজ্যখনত এডোখৰ জিৰণি ঠাই নোলাব, এই কথা তুমি ভাবি চাইছানে জয়া? কিয় নোলাব? ওলাব। আপুনি নগা পৰ্বতৰ নামচাঙলৈকে যাওকগৈ। নগা ৰজাহঁতে আহোম ৰজাৰ লগত লুংপুঙক লৈ বিবাদ চলি আছে। এই কথা মই দেউতাৰ মুখৰ পৰা শুনিছো। আপোনাৰ দুখৰ কথা কলে নিশ্চয় ৰঙা ৰজাহঁতে আপোনাক সহায় কৰিব। জয়া, তুমি এই কথা কেনেকৈ জানিলা নগা ভাইহঁতে মোক সহায় কৰিব বুলি? যদি নগা ভাইহঁতে মোক ধৰি আনি আকৌ অসম ৰজাক গতাই দিয়ে তেতিয়া? মিছা কথা। নগাহঁতে হ'ব পাৰে শাৰীৰিকভাৱে অৰ্থ উলংঘ, কিন্তু মানসিকভাৱে আমাৰ অসমৰ ৰজাৰ দৰো হৃদয় শূন্য দানৱ নহয় মঙহৰদেউ। ভাবি চাওঁ বাৰু জয়া। ভাবি পলম কৰাৰ এইটো সময় নহয় মঙহৰদেউ। জয়া, অচিন মানুহে আমাৰ হাউলি কাষেদি বৰকৈ অহা যোৱা কৰি আছে। আজি এতিয়াই এই মুহূৰ্ততে আপুনি ইয়াৰ পৰা আঁতৰি যোৱাই মংগল। জয়া, মঙহৰদেউ, জয়া, আমাৰ কথা চিন্তা কৰিব নালাগে। জয়া, ঘৰত লগৰুৱা লিগিৰি আছে, সিহঁতৰ সৈতে মই ভালকৈ থাকিব পাৰিম। পোনা দুটিও নগা পাহাৰত কুশলে আছে। নাক কৰি নাক ঘামে আমাক কুশলে ৰাখিব। কালৰ কলীয়া ডাৱৰ আঁতৰিলে ৰঙা বেলি ওলাব। আহক মঙহৰদেউ, যাত্ৰাৰ আয়োজন কৰোগৈ। জয়া, মঙহৰদেউ, বলা জয়া। আহক মঙহৰদেউ। ঘৰত কোন আছে? আমি কোঁৱৰক লগ কৰিব খোজো। বোলো ঘৰত কোন আছে দেখা দিয়ক।
মই চাওদাং বৰুৱা কোঁৱৰ দেউতাক লগ কৰিব খোজো আজি ঘৰৰ পৰা ফুৰিবলৈ গৈছে অলপ আগতে কোঁৱৰক সেই বাটছৰাৰ ওচৰত দেখা যেন লাগিছিল দেখিব পাৰা কোঁৱৰৰ নিচিনা চেহেৰা আন কোনোবাও হ'ব পাৰে কোঁৱৰ যে তুমি কেনেকৈ গম পালা নহয় মানে কিবা কথা আছে যদি মোক কৈ যাব পাৰা কথা বিশেষ একো নাই ৰজাৰ আদেশ কোঁৱৰক ৰাজসভালৈ লৈ যাব লাগে কথা তেনে সেইটো ৰাজসভাতনো কোঁৱৰক কিয় প্ৰয়োজন হৈছে জানানে তোমালোকে আমি সেইবোৰ নাজানো ৰজাৰ আদেশ কোঁৱৰক লৈ যাব লাগে আৰু আমাৰ দায়িত্ব কোঁৱৰক ৰজাৰ আগত গতাই দিব লাগে তোমালোক এতিয়া যোৱা তেখেত আহিলে ৰজাৰ নিমন্ত্ৰণৰ কথা মই জনাম নহয় আইছো আমাৰ সন্দেহ হৈছে কোঁৱৰ দেউতা ভিতৰতে সোমাই আছে আমি এবাৰ চাব বিচাৰো চাওদাং বৰুৱা তুমি কাৰ আগত কথা কৈছে জানানে হয় বংশদেৱ এয়া মোৰ লক্ষ্যহীন অসীম যাত্ৰা তোমাৰ উপদেশত আজি নগা সাজি ভাগ্যৰ ৰম্বেখনত মই যাত্ৰা কৰিবলৈ ললো নাজানো ঈশ্বৰৰ কৃপালতাত মোৰ কি লিখা আছে ঈশ্বৰে আপোনাক মংগল কৰিব জয়া বংশদেৱ জয়া আজি অসমৰ আকাশত আমখি ঘৰ্ণি ফুটে আন্ধাৰে আৱৰি ধৰিছে সেই আকাশ আন্ধাৰৰ সুযোগ লৈ ৰাক্ষস ৰজা আৰু নাৰকী চুলিকফাই নৰৰ ৰক্তপান কৰিছে নৰৰ ৰক্তপান বংশদেৱ বংশদেৱ ঈশ্বৰৰ চৰণত ঘটাই মই আপোনাক বিদায় দিলো জয়া বংশদেৱ জাতিৰ জয়া
ভঙহৰদেউ জয়া জয়া তোমাৰ চৰণত মই ভঙহৰদেউ কটাই দিলো ভগৱানৰ ঈশ্বৰৰ আজ্ঞা হ'ব লাগে চাওদাং বৰুৱাই ক'ব লাগে গদাপানী কিয় ধৰি অনা নহ'ল আগত মই সত্যে সত্যে কৈছোঁ গদাপানীক বিচাৰি নাপালোঁ ঘৰ এৰি পলাই গৈছে বাহিৰতো একো সন্ধান পোৱা নগ'ল স্বৰ্গদেউ ঈশ্বৰ মই যদি মিছা কৈছোঁ পুৱা বগা হ'ব গাখীৰ পুৱা হ'লে মোৰ হাতৰ পৰা গদাপানী কেতিয়াও বাচি যাব নোৱাৰে জয়মতীয়েও গদাপানীৰ কোনো সঠিক বাতৰি দিব নোৱাৰিলে জানো স্বৰ্গদেউৰ আগত মই এষাৰো মিছা কথা কোৱা নাই যদি মিছা মাতিছো মোক ধৰ্ম ঘটিব স্বৰ্গদেউ চাওদাং বৰুৱাই গদাপানীক ইচ্ছা কৰিয়ে ধৰি অনা নাই প্ৰমাণ আছে ঠিকেই কোৱা হৈছে বৰবৰুৱা গদাপানীক ইচ্ছা কৰিয়েই ধৰি অনা নাই ৰাজ আজ্ঞা লংঘন কৰিছে ইয়াৰ শাস্তি কি হ'ব পাৰে তই জান জানো অসমৰ স্বৰ্গদেউৰ আগত মোৰ প্ৰাণদণ্ডই শেষ শাস্তি যদি তই তাকেই জান তেন্তে তই নিজৰ প্ৰাণ দি হলেও গদাপানীক ৰক্ষা কৰাৰ উদ্দেশ্য কি যদি মোক বিশ্বাসেই কৰা নাই তেন্তে আৰু কি উপায় আছে বৰফুকন ডাঙৰীয়া স্বৰ্গদেউ ঈশ্বৰে মোক মাৰকেই বা কাটকেই বা হাতীৰ ঠেঙতেই দিয়ক মোৰ ভয় নাই মোৰ প্ৰাণলৈ ভয় থকা হলে অতবোৰ ৰাজকোঁৱৰক মই নিৰ্মমভাৱে হত্যা কৰিব নোৱাৰিলোহেঁতেন কত মানুহৰ শৰীৰৰ কেঁচা তেজ কাটি চকু উলিয়াই শিয়াল কুকুৰক খোৱালো জমৰূপী চাওদাং বৰুৱাৰ নিৰ্মম অত্যাচাৰ সহ্য কৰা সেই লোকসকলৰ কাতৰ আৰ্তনাদত বনৰ পক্ষীয়েও কান্দিছিল কিন্তু এই চাওদাং বৰুৱাৰ চকুৰ পৰা এটুপিও চকুৰ পানী ওলোৱা নাছিল ৰাজ আজ্ঞা পালনত মই হৈ পৰিছিলো মানৱৰূপী এটা ৰাক্ষস আজ্ঞা দিয়ক এতিয়াও সময় আছে অসমৰ হাবি বনে মই বিচাৰি হলেও গদাপানীক ধৰি আনি আপোনাৰ চৰণত অৰ্পণ কৰিম নাই তোক আৰু মই বিশ্বাস নকৰো বৰবৰুৱা আজ্ঞা শুনিবি নিশ্চয় শুনিম স্বৰ্গদেশ্বৰ আজ্ঞা পালন কৰিবলৈ এই বন্দী প্ৰস্তুত শুন তেন্তে আদেশ নকৰিব স্বৰ্গদেউ বুঢ়া গোহাঁ ডাঙৰীয়াই মোক
স্বৰ্গদেউ মোৰ বিশ্বাস চাওদাং বৰুৱাই ইচ্ছা কৰি গদাপানীক ধৰি অনা নাই এয়া মিছা কথা এয়া অন্যায় আৰু এগৰাকী নিৰ্দোষীক শাস্তি দিয়াটো অন্যায় হব স্বৰ্গদেউ সেই গদাপানীক ধৰিবৰ বাবে চাওদাং বৰুৱাক পুনৰ নিৰ্দেশ দিয়া হওক স্বৰ্গদেউ চাওদাং বৰুৱা কিন্তু কেতিয়াও নিৰ্দোষী হব নোৱাৰে স্বৰ্গদেউ ইচ্ছা কৰি গদাপানীকে ধৰি অনা নাই ৰাজআজ্ঞা লংঘন কৰাজন কিন্তু দেশৰ শত্ৰু আৰু ৰজাৰো শত্ৰু স্বৰ্গদেউ শত্ৰুক কিন্তু উপযুক্ত শাস্তি দিব লাগে আজ্ঞা হওক স্বৰ্গদেউ চাওদাং বৰুৱাই ইচ্ছা কৰি ৰাজআজ্ঞা লংঘন কৰি গদাপানীক ধৰি অনা নাই সেই কথা আপুনি জানেনে কেনেকৈ ডাঙৰীয়া প্ৰকাশ কৰা সকলো কথা যে আপোনাৰ লগত মই আলোচনা কৰিব লাগিব এয়াতো নহয় বুঢ়াগোহাঁই ডাঙৰীয়া ন্যায় অন্যায় বিচাৰ কৰিবলৈ নোযোৱাই ভাল ডাঙৰীয়া এৰা এইখনতো ন্যায়পূৰ্বক আহোমৰ ৰাজসভা নহয় লালুক ফুলা বৰফুকন ডাঙৰীয়াৰ ইচ্ছামতে চলা এখন মেল বুঢ়াগোহাঁই ডাঙৰীয়া এয়া জানো অসমৰ ৰাজসভা স্বৰ্গদেউ আৰু বৰফুকনৰ বিচাৰত ন্যায় নাই জীৱনৰ মূল্য নাই ৰাজ বিষয়ে যেতিয়া নৰ ৰক্ত পিপাসু হয় তেন্তে কত ন্যায় বিচাৰ থাকিব বুঢ়াগোহাঁই আৰু বৰপত্ৰ গোহাঁই তোমালোক কিন্তু সীমা চেৰাই গৈছা স্বৰ্গদেউ আপুনি দেখিছে আপোনাৰ সন্মুখতে ইহঁতে মুখতে ভীষণ অপমান কৰিছে ইয়াৰ কিন্তু বিচাৰ হব লাগিব স্বৰ্গদেউ কি বিচাৰ কৰিম ডাঙৰীয়া বিচাৰৰ গৰাকী দেখোন নিজেই স্বৰ্গদেউ